Welcome to Exam Enlightened. This is lecture 23 of Assam Geography in-depth discussion for APSC and other government exam. This is chapter 11, part 5, that is tourism industry of Assam. It is the most important topic for prelims and mains perspective. Highest number of questions in mains came from this particular topic. So as we have already discussed part 1 to part 4, the previous lectures of related to industry of Assam. So this is going to be the last in industry chapter. So first we will look towards the introduction of this chapter. Assam, located in northeast India, a state known for its rich cultural heritage, natural beauty and historical significance. আমি জানো যে অসমখন ইণ্ডিয়াৰ নৰ্থ ইষ্ট পাৰ্টত অৱস্থিত আছে আৰু এখন কালচাৰেল আৰু নেচাৰেল বিউটিত সমৃদ্ধপূৰ্ণ ৰাজ্য আৰু আমাৰ অসমখনে গেটৱে হিচাপে কাম কৰে ছেভেন ছিষ্টাৰ যিখিনি বাকী নৰ্থ ইষ্টৰ ছেভেন ছিষ্টাৰ আছে কিছুমান নটেবল টুৰিষ্ট ডেষ্টিনেশ্যন হ'ল গুৱাহাটী য'ত কামাখ্যা টেম্পল ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে মাজুলী দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড কাজিৰঙা নেশ্যনেল পাৰ্ক হোম অফ গ্ৰেট ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইন'চৰ্ছ ডিমা হাছাও যিটো আমাৰ অনলি হিল ষ্টেচন অসমৰ নেচাৰেল বিউটি শোণিতপুৰ য'ত নামেৰি নেশ্যনেল পাৰ্ক আছে আসাম টুৰিজম ৰিভলভছ এৰাউণ্ড ৱাইল্ড লাইফ আমি জানো যে ৱাইল্ড লাইফ বহুত বেছি ৰিচ লাছ গ্ৰীণ টি গাৰ্ডেন আছে টাৰ্বুলেণ্ট ৰিভাৰ বহুতো নদ নদী আছে ইউনিক ফ্ল'ৰা এণ্ড ফানা বহুতো জীৱ জন্তু গছ গছনি আছে লাইক অৰ্কিড ওৱান হৰ্ণ ৰাইন'চৰ এটচেট্ৰা মেকিং ইট ইনক্ৰিজিংলি পপুলাৰ ডেষ্টিনেশ্যন ফৰ ট্ৰেভেলাৰ আৰু সেইকাৰণে কি হয় এটা পপুলাৰ ডেষ্টিনেশ্যন হয় অসম ফৰ টুৰিষ্টৰ কাৰণে চ' আমি প্ৰথমে চাইলোঁ ইম্পৰ্টেঞ্চ অফ টুৰিজম ইণ্ডাষ্ট্ৰি ইন আছাম যিটো আমাৰ টুৰিজম ইণ্ডাষ্ট্ৰি আছে তাৰ ইম্পৰ্টেণ্ট কি গুৰুত্ব কি অসমত ফাৰ্ষ্ট যিটো আমি জানো যে সবতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব ইন ইকনমিক perspective, that is economic growth. Tourism serves as a powerful engine for economic growth. It contribute to the state GDP. আমি জানো যে ষ্টেটৰ যিটো জিডিপি আছে তাত কি কৰে কণ্ট্ৰিবিউট কৰে আৰু টুৰিজম ছেক্টৰে 5.5%ৰ পৰা 6%লৈকে কি কৰে ষ্টেট জিডিপিত কণ্ট্ৰিবিউট কৰে নেক্সট প্ৰিজাৰ্ভিং কালচাৰ এণ্ড হেৰিটেজ যিখিনি আমাৰ কালচাৰ আছে বা হেৰিটেজ আছে তো সেইখিনি কি কৰে প্ৰিজাৰ্ভ কৰাত সহায় কৰে যদি টুৰিজম হয় মানুহ দেখিবলৈ আহে কি হ'ব তাৰ পৰা পইচা আহিব আৰু আমি সেইখিনি প্ৰটেক্ট কৰি ৰাখিব পাৰিম আৰু সেই কালচাৰেল হেৰিটেজবোৰ হ'ল লাইক হিষ্টৰিকেল মনুমেণ্টছ ৰংঘৰ কাৰেংঘৰ ভাইব্ৰেণ্ট ফেষ্টিভেল আছে লাইক বিহু এটচেট্ৰা by promoting and preserving these aspects tourism ensure the continuity of traditions and customs next environmental conservation so যিবিলাক আমাৰ ৰেছপনচিবল টুৰিজম আছে লাইক ইক' টুৰিজম তো এইবিলাকে কি কৰে এনকাৰেজ কৰে কনজাৰ্ভেশ্যন অফ আছামছ নেচাৰেল বিউটি লাইক আমি বৰ্তমান কাজিৰঙা নেশ্যনেল পাৰ্ক হওক বা মানাছ নেশ্যনেল পাৰ্ক হওক এইবিলাক কি কৰি আছোঁ আমি কনজাৰ্ভ কৰি আছোঁ ত' টুৰিজমৰ কাৰণে কি হৈ আছে আল্টিমেটলি ইনভাইৰমেণ্ট যিটো আমাৰ এইটো কনজাৰ্ভ হৈ আছে লাইক ৱাইল্ড লাইফ ফৰেষ্ট ৰিভাৰ্ছ এটচেট্ৰা নেক্সট হ'ব আমাৰ জব অপৰচুনিটিজ যিটো আমাৰ টুৰিজম ইণ্ডাষ্ট্ৰি আছে তাত বহুতো মানুহ ডাইৰেক্টলি এণ্ড ইনডাইৰেক্টলি ইনভলভ হৈ আছে লাইক কাজিৰঙা নেশ্যনেল পাৰ্ক যদি এক্সাম্পল লোৱা হয় তাৰ কাষতে যিবিলাক ৰেষ্টুৰেণ্ট আছে হোটেলছ আছে বা যিবিলাক টুৰিষ্ট গাইড আছে বা যিবিলাক চাফাৰী মালিক আছে বা চাফাৰী ৰাইডাৰ আছে সব কি হৈ আছে এমপ্লয়মেণ্ট পাই আছে ফ্ৰম টুৰিজম ছেক্টৰ ত' ইট গিভছ ডাইৰেক্ট এৰাউণ্ড 10% এমপ্লয়মেণ্ট ডাইৰেক্ট এণ্ড ইনডাইৰেক্টলি চ' আমি দেখিলোঁ যে আমাৰ জব অপৰচুনিটিটো কি কৰি আছে টুৰিজম ইণ্ডাষ্ট্ৰিয়ে সহায় কৰি আছে নেক্সট হ'ব আমাৰ শ্ব'কেচিং ৰিচোৰ্চ গ্ল'বেলি আমাৰ ইণ্ডিয়াৰ আমি দেখিবলৈ পাওঁ মাজুলী বা আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বহুতো কি হয় দেশ বিদেশৰ পৰা মষ্টলি ফৰেন ট্ৰেভেলাৰ আহে আৰু তেওঁলোকে আহি কি কৰে আহি ভিডিঅ' বা ব্লগিং কৰে আৰু কি হয় বাহিৰৰ দেশৰ মানুহে কি হয় আমাৰ অসমৰ যিটো ইউনিক ফ্ল'ৰা ফাউনা বা টি গাৰ্ডেন আছে বা যিবিলাক টুৰিষ্ট প্লেচ আছে এইবিলাক কি হয় শ'কেজ হয় আৰু বাহিৰৰ পৰা মানুহে দেখিব পাৰে ত' টুৰিজমৰ কাৰণে আমাৰ অসমখনক বাহিৰৰ মানুহে অষ্ট্ৰেলিয়া হওক বা আমেৰিকা হওক তাৰ পৰা জানিব পাৰিছে চ' এইটো হ'ল এটা বেনিফিটছ ইম্পৰ্টেঞ্চ নেক্সট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে লাইক কাজিৰঙা নেশ্যনেল পাৰ্ক হওক বা মানাছ নেশ্যনেল পাৰ্ক হওক বা কামাখ্যা টেম্পল হওক বৰ্তমান কামাখ্যা টেম্পলৰ কাৰণে কি কৰি আছে কৰিডৰ এক্সপাণ্ড কৰি আছে ত' টুৰিজম বৃদ্ধি হোৱাৰ লগে লগে কি হয় তাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনিত কি হয় গভৰ্ণমেণ্টে গুৰুত্ব দিয়ে আৰু গুৰুত্ব দিয়াৰ ফলত কি হয় ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ইম্প্ৰুভ হয় আৰু তাত থকা যিখিনি লোকেল কমিউনিটি আছে বা মানুহ আছে সেইবিলাকত হেল্পফুল হয় লাইক ইন এভৰি এছপেক্টছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ কমিউনিকেশ্যন হওক ট্ৰান্সপৰ্টেশ্যন হওক ইলেক্ট্ৰিচিটি হওক
তো টুৰিজমে কি কৰে আৰু তাৰ লগে লগে এয়াৰপোৰ্টো বা হোটেলছ বা ৰিক্ৰিয়েশ্যনেল ফেচিলিটি এইবিলাকো কি হয় ডেভেলপমেণ্ট হয় নেক্সট এট্ৰাক্টিং ইনভেষ্টমেণ্ট যদি টুৰিজমৰ আমাৰ পটেঞ্চিয়েল থাকে বাহিৰৰ পৰা মানুহে কি কৰে ইনভেষ্টমেণ্ট কৰে ইন ভেৰিয়াছ এক্টিভিটি লাইক হোটেলছ ৰেষ্টুৰেণ্ট আৰু ৰিলেটেড বিজনেছত কি হয় ই আমাৰ ইকনমিক অভাৰঅল এটা বুষ্ট প্ৰদান কৰে নেক্সট ইম্প্ৰুভ কমিউনিকেশ্যন নেটৱৰ্ক অলৰেডি মই ক'লোঁ যে যিটো কমিউনিকেশ্যন নেটৱৰ্ক হয় সেইটো কি হয় বেটাৰ হয় নেক্সট প্ৰস্পেক্ট কি প্ৰস্পেক্ট আছে আমাৰ টুৰিজম ইণ্ডাষ্ট্ৰীত ফাৰ্ষ্ট আমি জানো যে আমাৰ অসমখন ৰিচ ইন বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য আৰু নেচাৰেল বিউটি প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে ত' অসমত লাছ গ্ৰীণ ট্ৰী লেণ্ডস্কেপ ৰোলিং হিলছ এণ্ড টি গাৰ্ডেন মাইটি ব্ৰহ্মপুত্ৰ ফ্লয়িং চেনিক বিউটি ত' এইবিলাক কি হয় আমাৰ নেচাৰেল বিউটিত পৰে আৰু ৰিচ ইন বায়'ডাইভাৰ্চিটি লাইক কাজিৰঙা নেশ্যনেল পাৰ্কত 1 ৰাইন'চৰ ৱাইল্ড ৱাটাৰ বাফেলো গিয়াৰ ৰয়েল বেংগল টাইগাৰ চেম ঠিক তেনেদৰে মানাছ নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা এইবিলাকে কি কৰে এট্ৰাক্ট কৰে নেচাৰ এনথুজিয়াজিক যিবিলাক নেচাৰক ভাল পায় সেইসকলক আৰু ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ আমি এটা প্ৰস্পেক্ট দেখিলোঁ যিটো আমাৰ বায়'ডাইভাৰ্চিটি আৰু নেচাৰেল বিউটি প্ৰস্পেক্টিভত অসমখনক নেক্সট টি টুৰিজম আমাৰ অসমত টি গাৰ্ডেন আছে বহুতো মষ্টলি আপাৰ আছামত টি গাৰ্ডেন আছে চ' যিবিলাক মানুহে টি ভাল পায় তো তেওঁলোক বা গাৰ্ডেন বা কেনেকা খেতি হয় বা কেনেকা টি প্ৰডাকশ্যন হয় তো তেওঁলোক আহি কি কৰে এক্সপ্লোৰ কৰে আৰু জানিবলৈ চেষ্টা কৰে যে কেনেকৈ টি কাল্টিভেশ্যন কৰা হয় আৰু তেওঁলোকে কি কৰে ফ্ৰেছ যিবিলাক টি আছে সেইবিলাক এনজয় কৰে লাইক যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া এক্সেট্ৰা চ' টি টুৰিজম এনাডাৰ প্ৰস্পেক্ট অফ আছামছ টুৰিজম নেক্সট হ'ব আমাৰ কালচাৰেল হেৰিটেজ ডেট ইজ কালচাৰেল ডাইমেনশ্যন যিটো আমি জানো যে অসমখন এটা এখন কালচাৰেল ৰিচ ৰাজ্য য'ত ভাইব্ৰেণ্ট ফেষ্টিভেল ট্ৰেডিশ্যনেল ডান্সেছ লাইক বিহু আৰু এনচিয়েণ্ট টেম্পল লাইক কামাখ্যা তো আমি যদি কালচাৰেল হেৰিটেজ পাৰ্চপেক্টিভত চাওঁ তো কামাখ্যা টেম্পল বা ডাইভাৰ্ছ এথনিক কমিউনিটি বহুতো ধৰণৰ মানুহ লাইক বহুতো ট্ৰাইবছ তাকে চবৰ বেলেগ বেলেগ ধৰণৰ লিভিং ষ্টাইল থাকে তো আমি যদি চাওঁ কালচাৰেল পাৰ্চপেক্টিভত চ' অসমখন ৰিচ হয় চ' দিছ ইজ এনাডাৰ প্ৰস্পেক্ট অফ টুৰিজম নেক্সট এডভেঞ্চাৰ এণ্ড ইক' টুৰিজম আমি জানো যে অসমত হিল ষ্টেচন আছে হিল ষ্টেচন লাইক ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট তাত আমি ট্ৰেকিং কৰিব পাৰোঁ ৰিভাৰ ৰাফটিং কৰিব পাৰোঁ কিছুমান ৰিভাৰ আছে যিখিনি এই পাহাৰৰ পৰা লাইক ব্ৰহ্মপুত্ৰ ৰিভাৰ বা ইটছ ট্ৰিবিউটৰী এইবিলাকৰ কাৰণে কি হয় আমাৰ ইয়াত এডভেঞ্চাৰ টুৰিজম বা পেৰাগ্লাইডিং এইবিলাক হয় চ' সেইবিলাকৰ কাৰণে কি হয় আমি এডভেঞ্চাৰ বা আৰু ইক' টুৰিজম লগে লগে এটা প্ৰস্পেক্ট দেখিবলৈ পোৱা যায় নেক্সট হ'ব আমাৰ অসমত এনচিয়েণ্ট কিংডমছ আৰু ডাইনেষ্টি আমি জানো যে প্ৰথমে এই আমাৰ নোটেবল কিংডম আছিলে কামৰূপ ডাইনেষ্টি ফ'ৰ্থৰ পৰা 12th চেঞ্চুৰীলৈকে আছিল তো দেৰ আৰ চেভাৰেল টেম্পলছ লাইক দ পৰ্বতীয়া বা আৰু বেলেগ বেলেগ বহুতো মনুমেণ্টছ আছে চ' সেইখিনি দেখিবৰ কাৰণেও মানুহ অসমলৈ আহিব পাৰে দিছ ইজ এ প্ৰস্পেক্ট এনাডাৰ কিংডম দেট ইজ ভেৰি ফেমাছ আহোম কিংডম হুইচ ৰুলছ এৰাউণ্ড 600 ইয়াৰ্ছ আৰু আহোম কিংডমৰ বহুতো কালচাৰ আৰ্কিটেকচাৰ লাইক ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ এইবিলাক আছে চ' দিছ ইজ এনাডাৰ প্ৰস্পেক্ট দেট ইজ কিংডম এণ্ড ডাইনেষ্টিজ নেক্সট আমাৰ অসমত বৈষ্ণৱাইট মুভমেণ্ট ষ্টাৰ্ট হৈছিল নিউ বৈষ্ণৱাইট মুভমেণ্ট লেড বাই শ্ৰীমন্ত শংকৰদেৱা এণ্ড মাধৱদেৱা আৰু ট্ৰান্সফৰ্ম আছাম ছ'চিঅ' ৰিলিজিয়াছ লেণ্ডস্কেপ আৰু সেই বৈষ্ণৱাইট মুভমেণ্টৰ ফলত কিছুমান মিউজিক লাইক বৰগীত এইবিলাক ডান্স লাইক সত্ৰীয়া আৰু যিবিলাক সত্ৰ মনেষ্টিক ইনষ্টিটিউশ্যন এণ্ড বৰগীত আমি অলৰেডি পাই আহিছোঁ চ' এইবিলাকৰ কাৰণেও কি হয় অসমত এটা প্ৰস্পেক্ট ডেভেলপ হয় নেক্সট ব্ৰিটিছ কলনিয়েল এৰা চ' ব্ৰিটিছৰ সময়ত লাইক আপাৰ আছাম টি ইণ্ডাষ্ট্ৰী ছেটআপ কৰা হৈছিল বা অইল ইণ্ডাষ্ট্ৰী লাইক ডিগবৈ বা ৰেলৱে লাইন আপাৰ আছামত ইষ্টাব্লিছ কৰা হৈছিল বা আছাম ৰাইফলছৰ ইষ্টাব্লিছ ত' সেইবিলাকৰ এটা কি আছে গুৰুত্ব আছে আৰু ই এটা কি হয় প্ৰস্পেক্ট হয় টুৰিজম আছামত তো আমি প্ৰস্পেক্ট চালোঁ তো আমি চাম এতিয়া চেলেঞ্জেছ কি অসুবিধা আছে টুৰিজম ইণ্ডাষ্ট্ৰী অসম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট দেট ইজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিয়েঞ্চিছ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগে লাইক ট্ৰান্সপৰ্ট নেটৱৰ্ক তো সেইখিনি আমাৰ কি আছে কম আছে লেক অফ ৱেল ডেভেলপ ট্ৰান্সপৰ্টেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ তো নেৰ' ৰোডছ সৰু সৰু ৰোডছ লিমিটেড ৰেলৱে লাইনছ বহুত কম ৰেলৱে লাইন আছে এটা তলফালে আৰু এটা ওপৰফালে কম্পেৰিজন টু বিহাৰ ৱেষ্ট বেংগল ইউ পি দেৰ আৰ ভেৰি
limited railway line in Assam. Inadequate airport, only notable কেইখনমান এয়াৰপোৰ্টে আছে। তো এইবিলাকে কি কৰে অসুবিধা প্ৰদান কৰে স্মুথ ট্ৰেভেল উইথিন দ্য ষ্টেট এণ্ড আদাৰ ৰিজনছ। নেক্সট হ'ব আমাৰ একমডেশ্যন, যিটো আমাৰ কোৱালিটি একমডেশ্যন হ'ব লাগে লিমিটেড স্পেচিয়েলি ইন ৰিমোট এৰিয়া। আমিতো টাউনত একমডেশ্যন পাই যাওঁ, কিন্তু যিবিলাক ধৰি লোৱা মানাস নেশ্যনেল পাৰ্ক, তো তাৰ যেনেকুৱা ধৰণৰ হোটেল বা ৰেষ্টুৰেণ্ট হ'ব লাগে, ঠিক তেনেদৰে কোৱালিটি একমডেশ্যন থাকিবৰ অসুবিধাৰ কাৰণে ই এটা হিণ্ড্ৰেঞ্চ প্ৰদান কৰে টুৰিজম সেক্টৰ ইন আসামত। নেক্সট আমাৰ কমিউনিকেশ্যন বটলনেক। তো আসাম জিঅ'গ্ৰাফিকেল আইচলেশ্যন, অসমত জিঅ'গ্ৰাফিকেল আইচলেশ্যন কণ্ট্ৰিবিউট টু কমিউনিকেশ্যন চেলেঞ্জেছ, লিমিটেড কানেক্টিভিটি। চ' কানেক্টিভিটি বহুত লিমিটেড হয় আৰু কি কৰে অসুবিধা প্ৰদান কৰে বথ ডমেষ্টিক এণ্ড ইণ্টাৰনেশ্যনেল টুৰিষ্টক। ইনএডিকুৱেট এয়াৰ কানেক্টিভিটি, অলৰেডি জানো যে যিবিলাক দ্য ষ্টেট নিডছ বেটাৰ মেজৰ চিটি, যিবিলাক মেজৰ চিটি আছে আৰু টুৰিষ্ট ডেষ্টিনেশ্যন ডাইৰেক্ট আপুনি এই কাজিৰঙা নেশ্যনেল পাৰ্ক ফ্লাইট নাই, বায়া গুৱাহাটী হৈ যোৰহাট আহিব লাগিব, তাৰ পিছতে যাব পাৰিব। চ' যিবিলাক মেজৰ টুৰিষ্ট ডেষ্টিনেশ্যন আছে তাক ডাইৰেক্ট এয়াৰ ট্ৰেভেল কানেক্টিভিটি নাই। চ' অসুবিধা। নেক্সট চিকিউৰিটি কনচাৰ্ণ। আমি জানো যে অসমত ইমাৰ্জেঞ্চি আৰু চিকিউৰিটি বৰ্তমান বহু সংখ্যক কমিছে, কিন্তু আগতে এটা আছিলে। চ' আসাম ফেচ চিকিউৰিটি ইছ্যু ডিউ টু ইনচাৰ্জেঞ্চি, দেৰ আৰ লাইক উলফা বা DFB, ethnic tension like Bodo, other community tension. Such instability can deter tourism. এইবিলাকৰ কাৰণে কি হয় টুৰিজমত এটা অসুবিধা হয়। Political apathy, like lack of political will to address security concerns, affect and overall safety. This is another reason. Next হ'ব আমাৰ coordination আৰু marketing, যিটো বহুত কম হয়। So lack of proper coordination. So যিবিলাক গভৰ্ণমেণ্ট আছে বা ষ্টেক হোল্ডাৰ আছে, প্ৰাইভেট গভৰ্ণমেণ্ট বা যি জড়িত হৈ আছে চবক ষ্টেক হোল্ডাৰ বুলি কোৱা হয়, সিহঁতৰ মাজত কি হয় কোঅৰ্ডিনেশ্যনটো কম হয়, বা লোকেল কমিউনিটিও আছে, তো সেইটো এটা সুবিধা প্ৰদান কৰে। মাৰ্কেটিং এণ্ড প্ৰমোশ্যন। আমি জানো যে মাৰ্কেটিং আৰু প্ৰমোশ্যন বহুত কম হয়। লাইক যদি বেলেগ ষ্টেটৰ বা বেলেগ ৰাজ্যত দেখা যায় তেনেহ'লে বহুত মাৰ্কেটিং বা প্ৰমোশ্যন কৰে ফৰ টুৰিষ্ট এট্ৰাকশ্যন। তো অসমত হয় কিন্তু কম। Basic facilities at tourist destination. So infrastructure at tourist spots. So many tourist destination lack of basic facility such as clean restroom, drinking water and waste management. So আমি দেখিবলৈ পাওঁ যে বহুতো টুৰিষ্ট ডেষ্টিনেশ্যন আছে যাত যিবিলাক বেছিক ফেচিলিটি হ'ব লাগে, লাইক ক্লিন বাথৰুম বা ৰেষ্টৰুম বা ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, এইবিলাক নাই। চ' দিছ ইজ এনাদাৰ প্ৰব্লেম। নেক্সট হ'ব ট্ৰেইন টুৰিষ্ট গাইড। চ' এবচেঞ্চ অফ ৱেল ট্ৰেইন গাইডছ এফেক্ট টুৰিষ্ট এক্সপিৰিয়েঞ্চ। চ' যিবিলাক হিষ্টৰিকেল মনুমেণ্টছ আছে বা প্লেচেছ আছে য'ত টুৰিষ্ট গাইডৰ প্ৰয়োজন হয়, তাত কি হয় টুৰিষ্ট গাইডৰ অভাৱ হয়, যিবিলাক ৱেল ট্ৰেইন মানে সকলো বস্তু জানে তাৰ বিষয়ে, তো এইবিলাকৰ অভাৱ, সেইকাৰণে এইটো এটা আনাদাৰ প্ৰব্লেম। নেক্সট হ'ব জিঅ'লজিকেল ইভেণ্টছ এণ্ড নেচাৰেল ডিজাষ্টাৰ। আমি জানো যে অসমখন এখন ডিজাষ্টাৰ প্ৰ'ন ষ্টেট হয়, তাত ফ্লাড, লেণ্ডশ্লাইড আৰু কুৱেক ফ্ৰিকুৱেণ্টলি হৈ থাকে। চ' তাৰ কাৰণে কি হয় মনচুন মান্থ চিভিয়াৰলি ইম্পেক্টেড দ্য টুৰিজম চেক্টৰ অফ আসাম। ত' improving the tourism sector in Assam requires a multifaceted approach. So multidimensional approach or provision হয় কিছুমান strategy suggestion, কিছুমান suggestion to improve the tourism sector in Assam. So কিছুমান suggestion. First one is that is infrastructure development. So আমি কি কৰিব লাগিব infrastructure develop কৰিব লাগিব, like transportation network, যেটো আমাৰ road connectivity আছে বা airport connectivity আছে বা railway connectivity আছে, টুৰিষ্ট ডেষ্টিনেশ্যনৰ লগত ৱেল ডেভেলপ কৰিব লাগিব। নেক্সট একমডেশ্যন। চ' যিবিলাক আমাৰ টুৰিষ্ট প্লেচ আছে মষ্টলি ৰিম'ট প্লেচ, তাত কি কৰিব লাগিব একমডেশ্যন থকাৰ যিটো সুবিধা, হোটেলছ বা গেষ্ট হাউচ, এইবিলাক কি কৰিব লাগিব কোৱালিটি ইম্প্ৰুভ কৰিব লাগিব। নেক্সট চিকিউৰিটি মেজাৰ, ছেফটি এণ্ড ষ্টেবিলিটি, যিটো ছেফটি আৰু ষ্টেবিলিটি আছে, চিকিউৰিটি কনচাৰ্ণ ৰিলেটেড টু ইনচাৰ্জেঞ্চি টেনশ্যন, এইবিলাকৰ কাৰণে কি কৰিব লাগিব আমি মেজাৰ ল'ব লাগিব যাতে এইবিলাক নহয়। নেক্সট হ'ব আমাৰ প্ৰমোশ্যন এণ্ড মাৰ্কেটিং। আমি প্ৰমোশ্যন আৰু মাৰ্কেটিং কৰিব লাগিব, লাইক ইণ্টাৰনেশ্যনেল আউটৰিচ, প্ৰমোট আসাম টুৰিজম ৰিচ গ্ল'বেলি থ্ৰু মিডিয়া চেনেল এণ্ড ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এণ্ড ৱেবছাইটছ। আৰু যিবিলাক আমাৰ কালচাৰেল হেৰিটেজ আছে, ত' এমফেচাইজ আসাম ৰিচ কালচাৰেল হেৰিটেজ, ইউনিক কমিউনিটি এণ্ড ইউনিক ট্ৰেডিশ্যন। নেক্সট আমি কি কৰিব লাগিব লোকেল কমিউনিটি যিবিলাক আছে সেইবিলাকে কি কৰিব লাগিব এংগেজ কৰিব লাগিব, লাইক ইন
ইন আদাৰ টুৰিষ্ট ডেষ্টিনেশ্যন যিবিলাক ৰিম'ট টুৰিষ্ট ডেষ্টিনেশ্যন হয় তাত বা লাডাখত যদি আমি চাওঁ তাত বহুত বেছি হোমষ্টে সেইবিলাক পোৱা যায় চ' হোমষ্টে কি ফেচিলিটি হ'ব লাগে বা কেনেকৈ হ'ব লাগে সেইবিলাকৰ কাৰণে কি কৰিব লাগিব লোকেল কমিউনিটিক এংগেজ কৰি তেওঁলোকক ট্ৰেইন কৰিব লাগিব tourism planning ensure the need are considered without over commercialization যাতে এটা নমিনেল চাৰ্জত কৰিব পাৰে তেওঁলোকে ফেচিলিটি দিব পাৰে responsible tourism encourage tourists to behave responsibly by eating in local restaurant purchasing locally made goods so আমি যিবিলাক টুৰিষ্ট প্লেচৰ কাষত যে যিবিলাক লোকেল হোটেল থাকে বা ৰেষ্টুৰেণ্ট থাকে বা যিবিলাক লোকেল শ্বপ থাকে তো সেইবিলাক কি কৰিব লাগে আমি টুৰিষ্টক এনকাৰেজ কৰিব লাগে যাতে তাৰ পৰা তেওঁলোকে কি কৰে পাৰচেজ কৰে নেক্সট হ'ব আমাৰ এৱাৰনেছ এণ্ড এডুকেশ্যন চ' আমি কলেজ এণ্ড ইউনিভাৰ্চিটিত কি কৰিব লাগিব এৱাৰনেছ প্ৰগ্ৰাম কৰিব লাগিব এবাউট আছাম টুৰিজম পটেঞ্চিয়েল আছামত কি টুৰিজম পটেঞ্চিয়েল আছে এণ্ড ইম্পৰ্টেঞ্চ অফ ৰেছপনচিবল টুৰিজম আৰু ৰেছপনচিবল টুৰিজমৰ কি গুৰুত্ব আছে তাৰ কাৰণে তাৰপিছত পাব্লিক কোঅপাৰেশ্যন ত' আমি এটা পাব্লিক চিকিউৰ কোঅপাৰেশ্যন ফ্ৰম অল ছেক্টৰ্ছ কৰিব লাগিব যাতে ইণ্ডাষ্ট্ৰিটো বুষ্ট হয় নেক্সট এচেচিবিলিটি এণ্ড ফেচিলিটিজ ত' আমি কিছুমান এচেঞ্চিয়েল ফেচিলিটিজ লাইক ক্লিন ৰেষ্টৰুম ড্ৰিংকিং ৱাটাৰ ৱেষ্ট মেনেজমেণ্ট এণ্ড আদাৰ বেচিক এমিউনিটি এইবিলাকক কি কৰিব লাগিব আমি এচেচিবিলিটি কৰিব লাগিব নেক্সট আমি যিবিলাক আমাৰ টুৰিষ্ট গাইড আছে সেইবিলাকক ট্ৰেইন কৰিব লাগিব ৱেল ট্ৰেইন যাতে তেওঁলোকে টুৰিষ্টৰ এক্সপিৰিয়েঞ্চটো এটেনশ্যন কৰিব পাৰে আৰু তেওঁলোকৰ এটা আণ্ডাৰষ্টেণ্ডিং থাকে লোকেল কালচাৰ আৰু হিষ্ট্ৰীৰ বিষয়ে যাতে তেওঁলোকে টুৰিষ্টক ভালদৰে বুজাই ক'ব পাৰে নেক্সট হ'ব আমাৰ যিটো ছাষ্টেইনেবল প্ৰেক্টিচেছ ত' আমাৰ যিটো ইনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন আছে তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰমোট কৰিব লাগিব ইক' ফ্ৰেণ্ডলি প্ৰেক্টিচেছ যাতে প্লাষ্টিক বা নন বায়'ডিগ্ৰেডেবল প্ৰডাক্ট বা মানুহ লাইক ট্ৰেকিঙত যায় পাহাৰত গৈ তাত কি হয় বেছি প্লাষ্টিক এৰি থৈ আহে তো সেইবিলাকৰ কাৰণে আমি প্ৰমোট কৰিব লাগিব ইক' ফ্ৰেণ্ডলি প্ৰেক্টিচেছ encourage tourists to use bag made from eco-friendly material instead of plastic that is jute bag so community benefits sustainable tourism benefit both tourist and local community আমি দেখিলো কি আমি এই strategies ল'ব পাৰো for the development of tourism industry চাম এতিয়া আমি চাম কিছুমান ইনোভেটিভ আইডিয়া চ' কুৱেশ্যন এক্সামত আহে ইনোভেটিভ আইডিয়া বুষ্ট টুৰিজম ইন আছাম ফাৰ্ষ্ট হ'ব ইনোভেটিভ আইডিয়া আপোনালোকে নিজে নিজে নিজৰ মতৰ ফালৰ পৰাও দিব পাৰে ইজ নট বাউণ্ডেড আপোনাৰ যিটো লাগে লাইক যে দিছ থিং শুড বি ডান দেন উইল বুষ্ট দ্য টুৰিজম ইণ্ডাষ্ট্ৰি ইন আছাম ৰাইট অলছ' ত' ফাৰ্ষ্ট ইনোভেটিভ আইডিয়া দেট ইজ ফ্লটিং ইক' ৰিজৰ্ট অন ব্ৰহ্মপুত্ৰ আমি ফ্লটিং ব্ৰহ্মপুত্ৰৰ ওপৰত ফ্লটিং ইক' ৰিজৰ্ট বনাব লাগে আৰু ছাষ্টেইনেবল চ'লাৰ পাৱাৰ্ডৰ উইথ পেনোৰামিক ভিউ দেখিব পাৰে 360 ডিগ্ৰী দ্য ৰিভাৰ এণ্ড চাৰাউণ্ডিং আৰু টুৰিষ্ট কি কৰিব পাৰে কুড ষ্টে ইন হাউচবোট যিবিলাক ফ্লটিং কেবিনছ হয় তাত কি কৰিব এই ষ্টে কৰিব পাৰে ইনজয়িং দ্য ট্ৰাংকুইলিটি এণ্ড ইউনিক এক্সপিৰিয়েঞ্চ ত' এইটো এটা ইনোভেটিভ আইডিয়া হ'ল নেক্সট কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম এথনিক কমিউনিটিজ চ' আমাৰ যিবিলাক এথনিক কমিউনিটিজ আছে সেইবিলাকৰ লগত আমি কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম where tourists can live with local ethnic communities such as Missing, Karbi, Polo tribe. So it is an innovative idea. Tourists can learn traditional crafts, যিবিলাক traditional craft আমাৰ অসমত প্ৰস্তুত কৰা হয় চ' সেইবিলাক যাতে তেওঁলোকে শিকিব পাৰে কুকিং যিবিলাক কুকিং আছে প্ৰেক্টিচেছ ইন লোকেল ফেষ্টিভেল চ' সেইবিলাকৰ কাৰণে কি কৰিব লাগে আমি কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম পাতিব লাগে নেক্সট আছাম টি ট্ৰায়েলছ চ' আমাৰ অসমত জানো অসম সমৃদ্ধ হয় চ' develop guided tea trails through lush green tree gardens. Tourists can learn about tea cultivation. Tourist tourist সকলে কি কৰিব পাৰে এনেকৈ টি কাল্টিভেশ্যন হয় জড়িত হ'ব পাৰে প্লাক ক্লিপছ যিটো প্লাকিং হয় সেইটো কৰিব পাৰে উইটনেছ দ্য টি মেকিং প্ৰচেছ টি মেকিং কৰি আছে তাত লৈ গৈ টি মেকিং প্ৰচেছৰ উইটনেছ কৰাব লাগে ইনোভেটিভ আইডিয়া টি টেষ্টিং ছেশ্যন টি টেষ্ট কৰাব লাগে ইণ্টাৰেকশ্যন উইথ টি গাৰ্ডেন ৱৰ্কাৰ যিবিলাক আমাৰ টি গাৰ্ডেন ৱৰ্কাৰ আছে তেওঁলোকৰ সৈতে ইণ্টাৰেকশ্যন কৰা নেক্সট ৱাইল্ড লাইফ ফটোগ্ৰাফী ৱৰ্কশ্বপ চ' আমি জানো যে আমাৰ অসমত বহুতো ধৰণৰ ৱাইল্ড লাইফ আছে আমাৰ ফটোগ্ৰাফাৰ আছে ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ তেওঁলোকৰ কাৰণে কি কৰিব লাগে ৱাইল্ড লাইফ ফটোগ্ৰাফী ৱৰ্কশ্বপ কৰিব লাগে তেওঁলোক আহি তাত ফটোগ্ৰাফী কৰিব পাৰে আৰু টুৰিষ্ট কেন লাৰ্ণ ৱাইল্ড লাইফ ফটোগ্ৰাফী টেকনিক্স
প্লাছ যিবিলাক টুৰিষ্ট আছে তেওঁলোকৰ কাৰণেও ফটোগ্ৰাফী টেকনিক্স কেনেকুৱা হয় কৰিব লাগে, লাৰ্ণিঙৰ সুবিধা কৰিব লাগে while capturing some diverse. নেক্সট এডভেঞ্চাৰ টুৰিজম ইন হাফলং হিল আছে হিল ষ্টেচন অফ আছাম, তাত কি কৰিব লাগে পেৰাগ্লাইডিং যিটো বৰ্তমান নাই নেকি, ট্ৰেকিং আছে আৰু বেলেগ ধৰণৰ যিবিলাক টুৰিজম এক্টিভিটি আছে তাত কি কৰিব লাগে এভেইলেবল কৰিব লাগে। নেক্সট আছাম কুলিনাৰী টুৰ, তো যিটো আমাৰ আছামিজ থালি আছে বা কুজিন আছে অসমৰ ট্ৰাইবেলৰ যিবিলাক কুজিন আছে সেইবিলাকক কি কৰিব কাৰণে টেষ্ট কৰাব লাগে। ইনক্লুড কুকিং ক্লাছেছ where টুৰিষ্ট লাৰ্ণ প্ৰিপেয়াৰ ট্ৰেডিশ্যনেল ফুড, কমিউনিটি কিচেন এনেকুৱা বনাই টুৰিষ্টক কি কৰিব লাগে প্ৰিপেয়াৰেশ্যনটো শিকাব লাগে। নেক্সট হ'ব আমাৰ হেৰিটেজ হোমষ্টে ইন শিৱসাগৰ, মেকিং হেৰিটেজ হোমষ্টে নিয়াৰ হিষ্টৰিকেল বিল্ডিং, যিবিলাক আমাৰ হিষ্টৰিকেল বিল্ডিং আছে তাত হেৰিটেজ হোমষ্টে লাগে, তাত লাইক তলাতলঘৰ ৰংঘৰ, টুৰিষ্ট কেন ষ্টে দিছ centuries old structure, so tourists যাতে তাত থাকিব পাৰে আৰু merging themselves in Assam history. Next, riverine bird watch tower, যিবিলাক আমাৰ অসমত জানো বহুত ধৰণৰ মিগ্ৰেটৰী বাৰ্ড বা লোকেল বাৰ্ড আছে, তো যদি আমি বাৰ্ড ওয়াচ টাৱাৰ নাও আসাম ইজ প্যারাডাইস অফ বার্ড ওয়াচার, তো বার্ড ওয়াচার কারণে এখন প্যারাডাইস হয়। তো আমি যদি অর্গানাইজ করুঁ বুট টুর এলং ব্রহ্মপুত্র এন্ড ট্রিবিউটারিজ, টুরিস্ট কেন স্পট মাইগ্রেটরি বার্ড, তো টুরিস্টে কি কৰিব পাৰিব স্পট কৰিব পাৰিব মাইগ্রেটরি বার্ড, রিভার ডলফিন এন্ড আদার। নেক্সট আসাম সিল্ক এক্সপিৰিয়েঞ্চ, তো যিখিনি আমাৰ সিল্কৰ কাপোৰ বনে তো তাত কি কৰিব পাৰে আমি ক্ৰিয়েট এ সিল্ক টুৰিজম সার্কিট প্লেস লাইক শুৱালকুছি, তো টুরিস্ট কেন ভিজিট সিল্ক ফার্ম, টুরিস্টে সিল্ক ফার্মত যাতে ভিজিট কৰিব পাৰে, সিল্ক প্ৰডাকশ্যন হয়, উইটনেছিং দ্য সিল্ক মেকিং, তাৰপিছত সিল্ক কাপোৰ কেনেকৈ বনায় সেইটো আমি উইটনেছ কৰাব পাৰোঁ। এণ্ড পাৰ্চেজ আৰু লাষ্টত যিটো আমাৰ প্ৰস্তুত হয় প্ৰডাক্ট সেইটো পাৰ্চেজ কৰাব পাৰোঁ, লাইক মুগা এৰী এণ্ড পাট সিল্ক প্ৰডাক্টছ। তো এইটো এটা another innovative idea. Next, Assam Music and Dance Festival. So অসমত will host annual music and dance festival celebrating some diverse cultural heritage. So এইটো কি কৰিব লাগে আমি host কৰিব লাগে, combine traditional bihu dances, borgit and classical music performance. তো আমি চালো কি কি সুবিধা অসুবিধা বা কি কি ইনোভেটিভ আইডিয়া রিগার্ডিং টুরিজম সেক্টর। সো আমি এতিয়া চাম গভর্নমেন্টৰ কি কি ইনিচিয়েটিভস আছে রিগার্ডিং tourism sector of Assam. First is that is Assam government recently launched, কৰিছে new sustainable tourism policy। আমি অলৰেডি কৈ আহিছিলোঁ যে sustainable tourism হ'ব লাগে, তাৰ কাৰণে অসম গভৰ্নমেণ্টে এটা sustainable tourism policy launch কৰিছে 2022 in consultation with World Bank। আহিব প্ৰিলিমছত আহিব fact, the primary objective of this policy is to create strategies roadmap that strengthens various segments of tourism industry and its subsector. So strengthen কৰিবৰ কাৰণে কিছুমান হাইলাইট হ'ল tourism policy 2022। First one is special tourism zones, আমাৰ যিবিলাক tourism place আছে সেইবিলাক জনক কনভাৰ্ট কৰিব লাগে। Policy aims to establish a special tourism zone by promoting various tourism activity and the zone will focus on, so এইবিলাক zone আছে তাত কি কৰি ফোকাস কৰিব লাগে, এটা zone আছে লাইক টি গাৰ্ডেন ভিজিট, টুৰিষ্টক এনকাৰেজ কৰিব লাগে যাতে আসাম ফাৰ্ষ্ট টি গাৰ্ডেন এণ্ড লাৰ্ণ এবাউট টি কাল্টিভেশ্যন কেনেকুৱা হয় সেইটো জানিবৰ কাৰণে। আৰু ফৰ দেট সেইকাৰণে কি কৰা হৈ আছে 50 টি গাৰ্ডেন ডেভেলপ কৰা হৈ আছে আৰু ইচ টি গাৰ্ডেনত 2 কৰোৰকে 20 কৰোৰকে দিয়াৰ কি আছে ভিজন আছে। ইজ আসাম টুৰিজম 22 সরি এইটো 2 কৰোৰ 20 কৰোৰ। নেক্সট হ'ব আমাৰ ওয়েলনেস ইনিশিয়েটিভ, প্রমোটিং ওয়েলনেস tourism including spa, retreats, yoga center and holistic wellness experience।
এইবিলাক আমি প্ৰমোট কৰিব লাগে যাতে অসমত আহি মানুহে স্পা বা য়োগা এইবিলাক কৰিব পাৰে নেক্সট এডভেঞ্চাৰ টুৰিজম চ' এনহেন্সিং এডভেঞ্চাৰ টুৰিজম অফাৰিং চাৰ্জ এজ ট্ৰেকিং ৰিভাৰ ৰাফটিং কেম্পেইন এইবিলাকৰ কাৰণেও কৰা হৈ আছে প্ৰভিজন দিয়া আছে নেক্সট ৱাইল্ড লাইফ আৰু এণ্ড হেৰিটেজ চাৰ্কিটছ বিল্ডিং আপন existing wildlife and heritage circuits attract more visitors. Next, stakeholder consultations like World Bank লগত intensive consultation কৰা হৈছে during that industry expert and stakeholders. Next, sustainability and responsible tourism কাৰণেও তাত provision আছে. Fundamental guiding principle of the policy is to encourage sustainability and foster responsible tourism. Next, quality enhancement. So যেটো আমাৰ quality আছে সেইটো বৃদ্ধি enhancement কৰিব লাগে like standard process and practices. Our investment opportunity. Assam recognize its immense potential in the field of tourism to attract investor. The policy offer special package for those interested in investing in tourism sectors. Like মানুহে বা stakeholder বা private investment প্যাকেজৰ ব্যৱস্থা কৰা হৈছে. Next, industry status to tourism. আমাৰ যেটো tourism আছিল সেইটো আগতে industry বুলি status নাছিলে ইয়াত tourism এটা industry হয় অসম tourism industry তো তাৰ status গভৰ্ণমেণ্টে কি কৰিছে দিছে Assam government has recently established its tourism sector আৰু তাৰ কাৰণে কি সুবিধা হ'ব like it can cater fresh investment যিবিলাক fresh investment হ'ব infrastructure through public private partnership private হ'ব infrastructure হ'ব with this new status আৰু এই new status কাৰণে various tourism related unit including restaurant cafeteria health club spa and wellness center are now eligible তো লোকৰ কি হ'ব eligibility হ'ব incentive under industrial policies আমাৰ যেটো industrial policy থাকে গভৰ্ণমেণ্টৰ হোক industrial policy under যিবিলাক স্কিম থাকে এই স্কিমৰ benefit ল'ব পাৰিব like incentive tax and many other things the goal is encourage এইটো একটা কৰা হল যাতে প্ৰাইভেট ইনভেষ্টমেন্ট আহে আৰু কৰে টুৰিজম ওপৰত কি কৰে ইনভেষ্টমেন্ট কৰে আৰু তেওঁলোকৰ এটা সুবিধা হ'ব যাতে ইনসেন্টিভ ল'ব পাৰিব নেক্সট এমবি গংগা বিলাস অন ক্ৰুজ শিপ এখন লঞ্চ কৰা হৈছিল দ্য এমবি গংগা বিলাস ইজ ৰিভাৰ ক্ৰুজ that offer a luxurious and expensive experience along India's historical waterway. So আমি জানো যে এখন বানাৰসীৰ পৰা স্টাৰ্ট হৈছিল বাংলাদেশ হৈ আহি ডিব্ৰুগড়ত শেষ so the Ganga Vilas is another initiative of the government state government and central government for the development of tourism in India and East also particularly Assam এইখনক কি বুলি world longest river cruise so MT Gula distinction world longest river cruise aru covers an impressive 30 kilometers or 51 days cover korisil with 50 tourist spot journey from Varanasi in Uttar Pradesh to Dibrugarh Assam passing Bangladeshor Prodi ahisil aru 27 river system ahi Dibrugarh paisil so a vessel was 62 meter long length or 15 meter weight হয় 3 deck হয় first 18 suites 36 tourist টকাৰ ব্যৱস্থা কৰা হৈছিল ইনস্পায়াৰ্ড হৈছিল কি ডিজাইনৰ ষ্টাইল নেক্সট হ'ব আমাৰ ইনিশিয়েটিভ that is Syomfi any North a virtual conference organized by Ministry of Eastern Region so Ministry as a North regional virtual conference organized korisil for development of tourism sector in Northeast আৰু এই conference to focus korisil showcasing the unexplored beauty যেটো আমাৰ unexplored হোৱা নাই to showcasing কৰিব কাৰণে Northeastৰ and unique appreciation its unique next Assam government হয় উন্নয়ন স্কিম যেটো অবজেক্টিভ হল conduct pilgrimage tour in India for senior citizen of Assam citizen বিলাক আছে সেইবিলাকৰ কাৰণে কি কৰিব লাগে pilgrimage tourৰ ব্যৱস্থা
তাত এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল এপ্লিকেণ্ট ফিজিকেলি ফিট হ'ব লাগে ফৰ দ্য ট'ৰ আৰু 55 to 70 ইয়াৰ্ছ ফিমেলৰ কাৰণে 25 ইয়াৰ্ছ মেলৰ কাৰণে আৰু এপ্লিকেণ্ট মাষ্ট বি ফৰ ৰেচিডেণ্ট হ'ব লাগিব 2 people ফ্ৰম 1 family এপ্লাই কৰিব পাৰিব ইনকাম ক্ৰাইটেৰিয়া 2.5 লাখ আৰু অনলি এখন ডেষ্টিনেশ্যন চিলেক্ট কৰিব পাৰিব তেওঁলোকে যাবৰ কাৰণে আৰু কি ফেচিলিটি প্ৰভাইড কৰা হ'ব এইটো আণ্ডাৰত এয়াৰ কণ্ডিশ্যন 3 টায়াৰ ৰেলৱে কোচ বা বাছৰ ব্যৱস্থা কৰা হ'ব 150 এলাউন্স পাৰ ডে দিয়া হ'ব যিটো জাৰ্ণি ষ্টাৰ্ট হ'ব গুৱাহাটীৰ পৰা আৰু গুৱাহাটীত আহি শেষ হ'ব গুৱাহাটীলৈকে টিকেটে নিজে কষ্ট বিয়াৰ কৰি আহিব লাগে নেক্সট ইজ আসাম দৰ্শন স্কিম যিটো সেইটো 2019-20 প্ৰডিউচ কৰা হৈছিল উইথ দ্য ইম্প্ৰুভিং কি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ৰোড কানেক্টিভিটি হওক বা যিবিলাক হওক ইন ৰিলিজিয়াছ প্লেচেছ ত' যিবিলাক ৰিলিজিয়াছ প্লেচেছ আছে তাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে তাৰ কাৰণে কি হৈছিল ব্যৱস্থা কৰা হৈছিল এমাউণ্ট অফ 10 লাখ ইচ চেংচন 10 লাখকে পাৰ ৰিলিজিয়াছ প্লেচক দিয়া হৈছিল আৰু তাত 915খন চিলেকশ্যন কৰা হৈছিল আৰু মেইন ফাৰ্ষ্ট আছিল কি enhancing facilities at places of natural beauty and historical significance aims to attract tourists and promote Assam unique heritage enhance transportation and connectivity or transportation to mainly launch করা হয়েছিল religious and tourist destination তাতে ensure হয় easy access for visitors next পর্যটন সারথী স্কিম তো এটু কি কারণে যাতে provide information about Assam tourism facility for booking দ্বারা ইনফরমেশন প্রভাইড করা হয় রিলেটেড টু আসাম টুরিজম যে কেনেকা বুকিং কৰিব লাগে কি টুৰিষ্ট পেকেজ আছে বা ক'ত কি হোটেল আছে বা পেমেণ্ট কৰিব লাগে নেক্সট পৰ্যটন সঞ্জীৱনী স্কিম আসাম গভৰ্ণমেণ্টে পৰ্যটন সঞ্জীৱনী স্কিমটো লঞ্চ কৰিছিল টুৰিজম বুষ্টৰ কাৰণে আৰু ষ্টেক হোল্ডাৰ আছে মানুহ জড়িত হৈ আছে ছাপোৰ্ট কৰিবৰ কাৰণে লাইক ইণ্টাৰেষ্ট ফ্ৰী লোন ফৰ ষ্টেক হোল্ডাৰ যিবিলাকে লোন ল'ব তেওঁলোক ইণ্টাৰেষ্ট ফ্ৰী লোন দিব দ্য ষ্ট্ৰীম tourism can avail loan from commercial bank আৰু loan amount থাকিব 1 লাখৰ পৰা 20 লাখলৈকে the government will bear the interest for first year of loan প্ৰথম ইয়াৰ যিটো লোনৰ ইণ্টাৰেষ্টটো কি গভৰ্ণমেণ্টে বিয়াৰ কৰিব যাতে টুৰিজম ছেক্টৰত বুষ্ট আহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বাই দ্য প্ৰাইভেট প্লেয়াৰ্ছ তো কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম টুৰিজম ফাৰ্ষ্ট ইজ স্বদেশ দৰ্শন স্কিম তো সেই কাৰণে এইটো ডেভেলপমেণ্ট অফ কানেক্টিভিটি এণ্ড প্ৰমোট কালচাৰেল হেৰিটেজৰ কাৰণে নেক্সট হ'ব প্ৰসাদ স্কিম যিটো আমি পিলগ্ৰিমেজ ৰিজুভিনেশ্যন এণ্ড স্পিৰিচুৱেল ড্ৰাইভ বুলিও কওঁ এইটোৰ কাৰণে হেঞ্চ স্পিৰিচুৱেল এক্সপিৰিয়েঞ্চ অফ টুৰিষ্ট টুৰিষ্ট প্লেচ আছে সেই নেক্সট হৃদয় স্কিম হেৰিটেজ চিটি ডেভেলপমেণ্ট আমাৰ হেৰিটেজ চিটি আছে লিষ্ট অফ টুৰিজমৰ হয় এইটো স্কিম এইবিলাক কি কৰিব পাৰে যাতে ডেভেলপ কৰিব পাৰে চিটি লাইক বাৰাণসী আছে বা অযোধ্যা আছে এইবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা যি প্ৰয়োজন হয় নেক্সট ইজ দেখো আপোনাৰ দেশ স্কিমছ অবজেক্টিভ হ'ল এনকাৰেজ কৰা ডমেষ্টিক আৰু টুৰিজম উইথিন ইণ্ডিয়া যাতে বাহিৰত যায় অসম মানুহ ইণ্ডিয়াতে থাকে লাইক আমাৰ মালদ্বীপছ আৰু লক্ষদ্বীপৰ ভিতৰত যাওঁ aim of this scheme next overall tourism ইন্ডাষ্ট্রিৰ ওপৰত নৰ্থ ইষ্ট ফৰাম আছে এইটো কি পইণ্ট অফ ভিউ আছে The Northeast Forum established by Niti Aayog আমি জানো যে নীতি আয়োগ যিটো প্লানিং বডি হয় নীতি আয়োগে কি কৰিছিল এষ্টাব্লিছ কৰিছিল হলিষ্টিক ডেভেলপমেণ্ট ইন দ্য নৰ্থ ইষ্ট ৰিজনৰ হলিষ্টিক ডেভেলপমেণ্ট আৰু কি পইণ্টছ আছে চাই লওঁ তো নৰ্থ ইষ্ট ষ্টেট ডিভিজন অফ নীতি আয়োগ আমাৰ নৰ্থ ইষ্টৰ ডিভিজন আছে নীতি আয়োগৰ এইটোৱে এম টু এংগেজ ষ্টেট গভৰ্ণমেণ্টক এংগেজ প্লাছ চেণ্ট্ৰেল গভৰ্ণমেণ্টক এংগেজ কৰি ইণ্টাৰনেশ্যনেল এজেঞ্চিক এংগেজ কৰি এণ্ড ষ্টেকহোল্ডাৰ্ছক একেলগে এংগেজ কৰি ক্ৰিয়েট লাইভলিহুড অফ
the northeastern region. So the forum for established in February 2018 কৰা হৈছিল forum address challenges in the northeastern region যিবিলাক challenges আছে recommendation intervention by sustainable economic led by Shri Jitendra Singh state asile of northeast region Dr. Rajiv Kumar jo vice chairman asile Niti Aayogor the forum focuses on key sector কি sectorত এই ফোকাস কৰিছিল সো মোস্টলি এইবিলাক ইন্ডাস্ট্রি সেক্টর হয় কারণে আমার ইন্ডাস্ট্রি এটা কারেন্ট অ্যাফেয়ার্স বা একটা ইম্পর্টেন্ট টপিক হয় ক্যান রাইট অন also and the two question comes from relates this particular topic. First one is that is identified focus area কি এরিয়াত আমি লিস্টত ফোকাস কৰিব পাৰি first one is bamboo যেহেতু আমার list for bamboo production next dairy pisciculture there is to milk production pisciculture যেহেতু আমার মাছ যেহেতু আমার ইয়াত টি ফেমাস হয় আগরতলা হোক tourism ash green এইকেইটা সেক্টৰত কি কৰিব লাগে ফোকাস দিব লাগে নীতি ফৰামে হৈছিল joint working group was constituted so action points were discussed in 9 ministries were directed to act specific so আমি অলরেডি চাই আহিছো আমাৰ বেম্বু সেক্টৰ 2/3 বেম্বু প্ৰডাকশন কমতে হয় আৰু বেম্বু টেকনলজি পাৰ্ক ইনিচিয়েটিভ এটো হৈছিল তাৰ এটা উদাহৰণ আদাৰ প্ৰজেক্ট কিছুমান বেলেগ প্ৰজেক্টটো আছে এই কামৰ ৰিকমেন্ডেশন লাইক কেবল কাৰ ইন গেংটক এণ্ড আইহল সুবনচিৰি হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট বক সংপো এণ্ড আকলা আকুনুৰা ৰেল প্ৰজেক্ট চালু যে আমাৰ নীতি ফৰামৰ কি কোৰ ফোকাস এৰিয়া আছিল আৰু কি ইনিচিয়েটিভছ আছে ওকে এতিয়া আমি চাইলো কিছুমান কোৱেশ্চন প্ৰিলিমছত আহিছিল related to tourism chapter first is that is consider the following statements MB Ganga Vilas the world longest river cruise yes am paisu longest hoy 51 day yes 2 country yes India and Bangladesh 5 state yes and 27 river system Prime Minister Narendra Modi flagged off a cruise from Varanasi on January 2023 so this is also correct ৰাখিব যিবিলাক ডেট থাকে ডেটটো বহুত কম মানে ফেকচুৱেলি ৰং থাকে কাৰেক্ট থাকে কাৰণ ডেপথত নাযায় কুৱেশ্যন কাৰণে দ্য ইণ্টাৰনেশ্যনেল ক্ৰুজ ইজ বিং অফাৰ্ড বাই আন্তৰা লাক্সাৰী ৰিভাৰ ক্ৰুজ লাক্সাৰী opening operating scene the cruise culminated its journey on 28 February Sadia not Sadia in Dibrugarh Varanasi to Dibrugarh তাত কি সুধিছে ইনকাৰেক্ট correct কোনটো হ'ব এটো অপশন 4 that is option B is correct আৰু next question যেটো নীতি ফৰামৰ পৰা আহিছিল two times 2022 and 23 so repeated এটো repeat হৈছে which of the following sector are identified as focus areas by নীতি ফৰাম in northeast so আমি already পাই আহিছো যে tourism আছে tea আছে dairy আছে agriculture আছে ইয়াত rubber to নাই honey নাই A is the correct answer. Aru 2023 this is not in the list. To list of nai, pulses nai, fruit nai. 1 and 2 is correct. Tourism and pisciculture. Oh, sorry, 3 and 4 is correct. Not in the list. Next, main sure question. Sobat ko basis jodi main sure question ahise. That is, then from this particular topic that is industry of Assam I look 6 sort of question I say from 2011 to 2022 এটা এটাকে চাইলো 2011 ত আহিছে 18 ত আহিছে 14 ত আহিছে 20 ত আহিছে 22 ত আহিছে 22 ত আহিছে প্ৰথম কোৱেশ্চনটো হ'ব what is ecotourism discuss the role of the central state government also NGO তিনিটা এড্ৰেছ কৰিব লাগিব ফ'ৰ ডাইমেনশ্যন তো প্ৰথমে আমি ইকোটুৰিজম টু কি ডেফিনেশ্যন দিব লাগিব তো ইন্ট্ৰোডাকশ্যন হ'ব ecotourism refers to responsible travel to natural areas that conserve the environment
keyword to ahiboi lagibo sustains the well-being of local communities, educate visitor about the ecosystem. So কি role আছে central and state government? First of all, policy formulation. আমি ইকো টুৰিজমৰ কাৰণে কৰিব লাগিব policy formulation, policy বনাব লাগিব. Next হ'ব আমি infrastructure development কৰিব লাগিব ইকো টুৰিজমৰ কাৰণে ইকো ফ্ৰেণ্ডলি লজ নেচাৰেল ট্ৰেচ এইবিলাক. নেক্সট আমি মাৰ্কেটিং কৰিব লাগিব টুৰিজমটো ইকো টুৰিজম. নেক্সট কেপাচিটি বিল্ডিং কৰিব লাগিব যিবিলাক আমাৰ লোকেল কমিউনিটি আছে সেইবিলাকক গাইড কৰিব লাগিব যে তেওঁলোকে কোৱালিটি ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰে টুৰিজমক which is in skill development program empower local to actively participate in eco tourism ventures. আৰু ৰোল কি হ'ব NGOৰ? চ' NGO যিটো নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বুলি কোৱা হয় কনজাৰ্ভেশ্যন এফৰ্ট, চ' এৱাৰনেছ about eco tourism, engage in community based conservation efforts, protecting wildlife এইবিলাকত কি কৰিব লাগিব ৰোল প্ৰদান কৰিব লাগিব. নেক্সট কমিউনিটি ইনভলভমেণ্ট কৰিব লাগিব, কোলাবৰেট লোকেল কমিউনিটি ক্ৰিয়েটিং ছাষ্টেইনেবল ইকো টুৰিজম কি কৰিব লাগিব কমিউনিটি ইনভলভমেণ্টত NGO ৰোল প্লে কৰিব লাগিব. নেক্সট এডুকেশ্যন এণ্ড এডভোকেচি এডুকেশ্যন কৰিব লাগিব কিবা অসুবিধা হ'লে গভৰ্ণমেণ্টৰ বা প্ৰাইভেট যদি কোনো প্ৰব্লেম হয় তো এইবিলাকক কি কৰি মাত মাতিব লাগিব. এইটো মডেল এনচাৰ. নেক্সট 2020 আহিছিলে ছাজেষ্ট মেজাৰ টু মেক টুৰিজম এ কি ড্ৰাইভাৰ অফ ইকনমিক. আমি কিছুমান ছাজেশ্যন দিব লাগে যাতে টুৰিজম ছেক্টৰ যিটো আছে এইটো এটা ইকনমিক ইঞ্জিন হ'ব পাৰে. চ' আমি ইণ্ট্ৰডাকশ্যন হ'ব তাৰপিছত আমি লিখিম যিখিনি আমি অলৰেডি পাই আহিছোঁ সেইকাৰণে মই ইমান এপটোত ডিছকাছ কৰা নাই আৰু টাইমৰো এটা কনষ্টেণ্ট সেইকাৰণে মই কি কৰোঁ অলপ ফাষ্ট ডিছকাছ কৰিব লাগে ত' যাতে লেকচাৰটো দীঘল নহয়. ফাৰ্ষ্ট ওৱান ইজ দেট ইজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট. ত' তাত কি ৰোড আৰু কানেক্টিভিটি কৰিব লাগিব, এয়াৰপৰ্ট এণ্ড ৰেলৱে বনাব লাগিব, একমেণ্ডেশ্যন. নেক্সট প্ৰমোটিং এণ্ড মাৰ্কেটিং প্ৰমোশ্যন এণ্ড মাৰ্কেটিং, ডিজিটেল কেম্পাছ, কোলাবৰেশ্যন উইথ ট্ৰেভেল এজেঞ্চি, পাৰ্টিচিপেট ইন ট্ৰেভেল ফেয়াৰ. নেক্সট আমি ইকো টুৰিজম এণ্ড ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনত গুৰুত্ব দিব লাগিব লাইক কাজিৰঙা মানাস নেশ্যনেল পাৰ্ক, ৰিভাৰ ক্ৰুইজ, টি টুৰিজম. নেক্সট কালচাৰেল হেৰিটেজ যিখিনি মই অলৰেডি ডিছকাছ কৰিলোঁ মাজুলী আইলেণ্ড, শিৱসাগৰ, কামাখ্যা টেম্পল. প্লাছ কমিউনিটি ইনভলভমেণ্ট কৰিব লাগিব. আমি দেখিছোঁ আছাম টুৰিজম পলিচি চেম দিয়া আছে কমিউনিটি ইনভলভমেণ্ট হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট, স্কিল ডেভেলপমেণ্ট, ফেষ্টিভেল ইভেণ্টছ আৰু লাষ্টত প্ৰিজাৰ্ভিং নেচাৰেল বিউটি. আমি নেচাৰেল বিউটিখিনি প্ৰিজাৰ্ভ কৰিব লাগে যাতে যিটো আমাক ইকনমিক ডেভেলপমেণ্ট হেল্পফুল হয়. বায়'ডাইভাৰ্চিটি হটস্পট, এডভেঞ্চাৰ টুৰিজম. নেক্সট ছাজেষ্ট ইন'ভেটিভ ষ্টেপ মেক আছাম এণ্ড ডেষ্টিনেশ্যন. অলৰেডি মই ডিছকাছ কৰিলোঁ চ' আমি ইণ্ট্ৰডাকশ্যন দিম তাৰপিছত আমি কিছুমান আইডিয়া ছাজেষ্ট কৰিম. আপোনালোকে নিজৰ যদি কিবা আইডিয়া এনেকৈ থাকে পাৰে. দিছ ইজ মডেল আনচাৰ নট দ্য একজেক্ট আনচাৰ. নেক্সট হ'ব কমিউনিটি বেছড টুৰিজম হোমছ. অলৰেডি মই ডিছকাছ কৰিলোঁ টি টুৰিজম, হেৰিটেজ বাংলো. হাইলাইট লেছাৰ নন ডেষ্টিনেশ্যন যিবিলাক কম জানে চ' সেইবিলাকক হাইলাইট কৰিব লাগে. ডিজিটেল ষ্টৰি টেলিং এণ্ড ভাৰ্চুৱেল টুৰ্ছ. This is an innovative idea. Heritage conservation and restoration. Last conclusion. Next over our question আহিছিলে 2022 মেইনছত discuss the outcome of with current based current লগত মিলাই আহিছিলে G20 session in Assam, an opportunity to showcase tourism and cultural heritage of Assam and also highlight the trade investment potential before the international community. এটা loaded question হয়. ফাৰ্ষ্টত আমি ইণ্ট্ৰডাকশ্যন দিব লাগিব তাৰপিছত আমি ডাইমেনশ্যনখিনি দেখাব লাগিব. ফাৰ্ষ্ট হ'ব টুৰিজম এণ্ড কালচাৰেল হেৰিটেজ শ্ব'কেছ. কেনেকৈ আমি G20 ছেশ্যনত যিখিনি ডেলিগেটছ আহিছিলে তেওঁলোকক আমি কেনেকৈ টুৰিজম আৰু কালচাৰেল হেৰিটেজ শ্ব'কেছ কৰিব পাৰিছোঁ. নেক্সট কেনেকৈ ইকনমিক বুষ্ট হ'ব, তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট শ্ব'কেছ, জাষ্ট ইণ্টাৰনেশ্যনেল ভিজিবিলিটি লাইক যিবিলাক মানুহ আহিছে সেইবিলাকে কি কৰিছে শ্ব'কেছ কৰিছে ইনষ্টাগ্ৰাম হওক বা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হওক. ডিপ্ল'মেটিক এংগেজমেণ্ট, দ্য ইভেণ্ট এলাউ আছ এংগেজ উইথ ডিপ্ল'মেটছ, গভৰ্ণমেণ্ট অফিচিয়েল এণ্ড বিজনেছ লিডাৰ্ছ. যিবিলাক বিজনেছ লিডাৰ আহিছিলে এৰাউণ্ড দ্য ৱৰ্ল্ড তো এংগেজমেণ্ট কেন পেভ এ ৱে ডিপ্ল'মেটিক টাই কলাবৰেশ্যন আৰু লোকেল এংগেজমেণ্ট. লাষ্টত দুটা কুৱেশ্যন মই 2018 what are the problem and prospect of tourism industry of Assam? So try it by yourself.
write a short account the problem of developing of tourism industry in Northeast India. So more যিখিনি অসুবিধা আছে same Northeastৰো same example কিছুমান Northeastৰ point সোমাই দিব try by yourself think আৰু এইটো চ্যাপ্টাৰ প্লাস এইটো পার্ট ইয়াতে শেষ হয় বহুত দীঘল চ্যাপ্টাৰ হল পাঁচটা পার্টত আহিছে बहुत बेसी important for mains as well as next lecture to hobo at 12 going to be the last lecture of this Assam geography lecture series that is transport and communication of Assam like railway transport road transport ebilak ami discuss korim so aru jodi ei video bilak ভাল লাগে তেনেহলে channel to subscribe কৰি দিব আৰু telegram channel join কৰিব for pdf notes reads thank you